সুধা পোছা কৰাইছে ইতিমধ্যে এসআইটি তেওঁলোকক জেৰা কৰি আছে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল কাৰণ আটাইকেইজন সেই সময়ত জুবিন গাৰ্গৰ সৈতে তেওঁলোকো ছিংগাপুৰলৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু এজনৰ পিছত আটাৰে নাম ওলাই আছিল কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো কি কাৰণত অসমবাসী ৰাইজক ৮-৯ ঘণ্টা পলম কৰি দিয়া হ'ল তাৰ তদন্ত কৰি আছে ইতিমধ্যে কৈছো যে নিশিতা গোস্বামী যিগৰাকী অভিনেত্ৰী আমি জানো তেওঁ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেললৈ আৰু শ্যামকানু মহন্তৰ সৈতে খুব ঘনিষ্ঠ বুলি তেখেতক জনা যায় লগতে শেখৰ জ্যোতি গোস্বামী যিজন জুবিন গাৰ্গৰ লগত সেই তাত সাগৰত আমি সাঁতুৰি থকা দেখা পাইছিলো তেওঁৰ গাত কিন্তু লাইফ জেকেট আছিল জুবিন গাৰ্গৰ দেহত কিন্তু লাইফ জেকেটটো নাছিল সেইজন শেখৰ জ্যোতি গোস্বামীকো জেৰা চলাই থকা হৈছে তেখেতৰ ঘৰত বৃহস্পতিবাৰ দিনটোত ইতিমধ্যে এসআইটিয়ে অভিযান চলাইছিল অভিযানৰ সময়ত তেখেতৰ ঘৰৰ পৰা প্ৰায় 9টা পেন ড্ৰাইভ 7খনমান হাৰ্ড ডিস্ক আৰু লগতে 3টা সিপিইউ জব্দ কৰা হৈছিল বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰা হৈছিল কি কথা জানে প্ৰকৃততে ছিংগাপুৰত হৈছিল কি অসমৰ ৰাইজক সেই প্ৰশ্নৰ উত্তৰ লাগে সেই কাৰণে এই তিনিগৰাকীকে ৰহস্যময় বুলি ক'ব লাগিব আটাইৰে সকলোৰে কিন্তু মন্তব্যবোৰ বেলেগ বেলেগ প্ৰথমতে এজনে ক'লে যেতিয়া ঘটনাটো সংঘটিত হৈছিল আমিও পলম কৰি লগ পালো অমিত প্ৰভা মহন্ত যিগৰাকী এগৰাকী কণ্ঠশিল্পী বুলি নিজকে পৰিচয় দিয়ে সেইগৰাকীয়ে ক'লে তেখেতৰ মাতৃহে তেখেতক জনাইছিল জুবিন গাৰ্গৰ মৃত্যু হ'ল বুলি ছিংগাপুৰত থাকিও তেওঁলোকে নাজানে কোনে লুকুৱাইছিল কথাটো শ্যামকানু মহন্তই লুকুৱাইছিল সিদ্ধাৰ্থ শৰ্মাই লুকুৱাইছিল ছিংগাপুৰ অসম এছ'চিয়েশ্যনে লুকুৱাইছিল নে কোনে লুকুৱাইছিল সেই কথাও তদন্তৰ আওতালৈ আহিব লাগে নে সন্দীপন গাৰ্গে লুকুৱাইছিল নে শেখৰ জ্যোতি গোস্বামীয়ে লুকুৱাইছিল আজি পুৱাৰ ভাগত তেওঁলোকক সিআইডি এসআইটি হাজিৰ হ'বলৈ তেখেতলোকক নিৰ্দেশ দিছিল 11টা বজাৰ আগে আগে আৰু 11টা বজাৰ আগে আগে প্ৰথমতে আহি উপস্থিত হয়হি শেখৰ জ্যোতি গোস্বামী এদৰে শেখৰ জ্যোতি গোস্বামী নিজৰ বাহনেৰে এদৰে সিআইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ মুহূৰ্ত এটো যথেষ্ট ভয়ে ভয়ে আহিছে ৰাইজ যথেষ্ট খুবত ফাটি আছে সিআইডি কাৰ্যালয়লৈ সোমাই গৈছে এজন শেখৰ জ্যোতি গোস্বামী যিজনৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে জুবিন গাৰ্গৰ বেনটো ভাঙি দিয়াৰ ভিতৰত অন্যতম ব্যক্তি এজন শেখৰ জ্যোতি গোস্বামী অভিযোগ আছে জুবিন গাৰ্গৰ বেনটোৰ ভিতৰত কি হৈ আছিল কোনে কেনেকৈ টকা লৈছিল ৰয়েলটিৰ কথা আহিব বা জুবিন গাৰ্গৰ যিসকল পূৰ্বৰ আমি ইতিমধ্যে কালি আমি নিউজ 18 অসম নৰ্থ ইষ্টত দেখুৱাই আছো নয়বদ্ৰ হাজৰিকা দেৱ বৰকটকী শান্তনু বৰুৱা বুলবুল দা এইবোৰ মানুহৰ পৰা কিয় জুবিন গাৰ্গক আঁতৰাই অনা হৈছিল কোনে আঁতৰাই আনিছিল বুলি যদি প্ৰথম প্ৰশ্ন কৰে এই জনাব শেখৰ জ্যোতি গোস্বামী 2014-11 চন মানৰ পৰা জুবিন গাৰ্গৰ কাষ চাপিছিল তাৰ পিছতেই জুবিন গাৰ্গৰ শেষ সময়ছোৱাটো এইজনে কিন্তু জুবিন গাৰ্গৰ কাষত দেখা পোৱা গৈছিল এইজনকে দেখা পোৱা গৈছিল এওঁলোকক জেৰা কৰিলে ওলাই পৰিব যে সঁচাকৈ সেই ছিংগাপুৰৰ সাগৰৰ পাৰত কি হৈছিল কোনে জুবিন গাৰ্গক লৈ গৈছিল অসম এছ'চিয়েশ্যনৰ কোন মানুহে জুবিন গাৰ্গক তালৈ নিবলৈ জোৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ লগত অভিমন্যু তালুকদাৰ তন্ময় ফুকন এইবোৰ মানুহৰ কি সম্পৰ্ক আছিল সকলো কথা ওলাব কিন্তু মুখ তেওঁলোকে খোলা নাই তেওঁলোকে কথাবোৰ লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছে আৰু সিআইডি কাৰ্যালয়ত তেওঁলোকক এসআইটি এতিয়া জেৰা কৰিছে আৰু নিশিতা গোস্বামীৰ মন্তব্য আহিছে নিশিতা গোস্বামীয়ে মন্তব্য কৰিছে যে সকলো ভুল সিদ্ধাৰ্থ শৰ্মাৰ গাত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক ভালকৈ চোৱা চিতা কৰা নাছিল এই মন্তব্য নিশিতা গোস্বামী তেওঁ কৈছে অসমৰ পৰা যোৱা 400 ব্যক্তিৰ ভিতৰত মই আছিলো ঘটনাৰ সময়ত মই সেই স্থানত উপস্থিত নাছিলো এইটো লাইন কিন্তু সকলোৱে ৰিপিট কৰে যে কোনো ঘটনাৰ সময়ত উপস্থিত নাই কোনোৱে একো নাজানে সকলো ধোৱা তুলসীৰ পাত ছিংগাপুৰ হাস্পতালত জুবিনক ৰাখোতে মই যাব খুজিছিলো প্ৰশাসনৰ কঠোৰ নিয়মে মই যাব নোৱাৰিলো প্ৰশ্ন উত্থাপন হয় সেই সময়ত নিশিতা গোস্বামীয়ে অসমৰ মিডিয়া কিয় জনোৱা নাছিল সেইটো এটা ডাঙৰ কথা 8-9 ঘণ্টা পলম কৰি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো দিয়া হৈছিল শ্যামকানু মহন্ত অসুস্থ জুবিনক নিবই নালাগিছিল এতিয়া এই মন্তব্য নিশিতা গোস্বামীৰ আৰু তেওঁলোকক জেৰা চলাই থকা হৈছে অমিত প্ৰভা মহন্তই বহুত কথা লুকুৱাই ৰাখিছে এনেকুৱা ধৰণৰ অনুভৱ হয় কিন্তু এনেকুৱা লাগিছে যে তেওঁলোকক তদন্ত কৰিলে এসআইটিয়ে যি তদন্ত কৰিব তেওঁলোকক জেৰা চলাব আজি তেওঁলোকক হয়তো দিনজোৰা জেৰা চলাব পাৰে দিনটোৰ কাৰণে তেওঁলোকক বটা হৈছে আৰু ইতিমধ্যে এতিয়াও পলাতক হৈ আছে মূল অভিযুক্ত যি দুজন মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত জুবিন গাৰ্গক লৈ গৈছিল এখন বজাৰ পাতিছিল বুলি কোৱা হৈছে তাৰ পাছৰ পৰ্যায়ত তেওঁলোক এতিয়া পলাতক শুনিবলৈ পোৱা মতে শ্যামকানু মহন্তই আইনী যুঁজৰ কাৰণেও তেওঁ যুঁজা চলাই আছে অধিবক্তা বিচাৰি আছে দিল্লীত এগৰাকী অধিবক্তাক তেওঁ ঠিক কৰিছে তেওঁলোক মেন্টালি প্ৰিপেয়াৰ এটো কাৰণে তেওঁলোকে যুঁজিব কিন্তু অসমবাসী ৰাইজে তেওঁলোকক ক্ষমা নকৰে এই যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত
যিখন ভেকু ভাওনা কৰা হ'ল আৰু ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছিল এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমৰ নৃত্যশিল্পী দলক প্ৰতিনিধিত্ব কৰা শিল্পী ভায়নলা বৰদলৈ এই ভায়নলা বৰদলৈ হৈছে অসমৰ প্ৰখ্যাত শিল্পী যিজনে বিষ্ণুৰাভাৰ গীতৰ চৰ্চা কৰিছিল পংকজ বৰদলৈ কন্যা এগৰাকী ভায়নলা বৰদলৈ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল আৰু তেওঁক অভিযোগ কৰা মতে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছতো জুবিনদাৰ নশ্বৰদে গুৱাহাটী আহি পোৱাৰ পিছতো শ্যামকানু মহন্তই বেপাৰ কৰিবলৈ নেৰিলে তাত তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামটো কিছু খাল সলনি কৰি তেওঁলোকৰ অনুষ্ঠানবোৰ কিন্তু পাতিলে বিজনেছ সামিট পাতিলে সন্দেহ কৰা হৈছে শ্যামকানু মহন্ত এতিয়াও ছিংগাপুৰত আছে কিন্তু অসম আৰক্ষীৰ সাইবাৰ ক্ৰাইমে বা সাইবাৰ ব্ৰাঞ্চে এতিয়ালৈকে সেই তথ্য আমাক দিব নোৱাৰিলে যে প্ৰকৃততে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত ক'ত আছে তেওঁলোকক 10 দিনৰ ভিতৰত সিআইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে লগতে ছিংগাপুৰত থকা 11 গৰাকী প্ৰবাসী অসমীয়ালৈও এই তেওঁলোকক সিআইডি কাৰ্যালয়ত উপস্থিত হ'বলৈ কোৱা হৈছে এইগৰাকী নিশিতা গোস্বামী যিগৰাকীক আমি অভিনেত্ৰী হিচাপে জানো এটা ইয়াত তেওঁ অভিনয় কৰিছে নে সঁচা কথা কৈছে সেইটো সময়ত স্পষ্ট হ'ব কিন্তু নিশিতা গোস্বামীয়ে কি মন্তব্য কৰিছে তেওঁ কৈছে তেওঁ ধোৱা তুলসী পাত তেওঁ একো নাজানে তেওঁ 400টা টিমৰ লগত গৈ 400 মানুহৰ ভিতৰত তেওঁ এজন অসমীয়া হিচাপে গৈছিল খবৰ পোৱাৰ পিছত হস্পিটাললৈ যাব বিচাৰিছিল যাবলৈ দিয়া নাছিল ভুল সিদ্ধাৰ্থ আৰু শ্যামকানুৰ নিশিতা মন্তব্য শুনা বিচাৰিছো যে মই যেতিয়া ছিংগাপুৰত আছোঁ সেই 450-500 ডেলিগেটছৰ মাজত সেই মানুহখিনিৰ মাজত মই এগৰাকী আছিলোঁ আৰু মই আজি মোৰ দুখ লাগিছে মই ইয়ালৈ আহিবলগীয়া হৈছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব তেওঁলোকে ঠিক আছে মই ডেফিনেটলি মই প্ৰশাসনক সহায় মানে তেওঁলোকক মই ফুল ছাপোৰ্ট দিম কিন্তু সেই অনুষ্ঠানটো কৰিবলৈ গৈছিলোঁ কিন্তু অনুষ্ঠানটোলৈ মই কোনো ধৰণে জড়িত নাছিলোঁ মানে জুবিনদাৰ মোক কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছোঁ যে মোৰ জুবিনদাৰ লগত কথা নহ'ল জুবিনদা যে এই গোটেই শিডিউলটো কৰিছিলে মই গম নাপালোঁ আপোনালোকে যেনেকৈ খবৰটো পাইছিলে চাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলোঁ যে জুবিনদা এক্সিডেণ্ট হৈছে জুবিনদা ঢুকাইছে সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলোঁ কিন্তু ঠিক আছে যেহেতু মোৰ এতিয়া কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই ছাপোৰ্ট কৰিম আৰু মানে মই ছাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শিডিউলটো ক'ম মই কেনেকৈ গৈছিলোঁ কেনেকৈ আহি পালোহি খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালোঁ গলিতাক মই এবাৰ যদি কথা পাতিলোহেঁতেন চাগে মই তেখেতকে নিজেই ক'লোহেঁতেন যে গলিতা তুমি নাযাবা জুবিনদা তুমি নাযাবা কিন্তু মোৰ তেখেতৰ লগত কথা নহ'ল তেওঁ কিয় গুচি গ'লগৈ তালৈ সেই কাৰ লগত গ'ল সেই গোটেইখিনি বস্তুৱে মই অৱগত নাছিলোঁ আচলতে কাৰণ মই বেলেগত আছিলোঁ মোক গোটেই অনুষ্ঠানটো কৰিবলৈহে মাতিছিলে কিন্তু মই আপোনালোকৰ লগত কথা পাতি মোৰ অকণ ক'বলগীয়াও কিছুমান আছে সেই গোটেইখিনি মই ক'ম মোক খালি এইখিনি ষ্টেটমেণ্টটো মই ৰেকৰ্ড কৰি লওঁ মই আপোনালোকক বিচাৰিছোৱেই মোক আপোনালোকক দৰকাৰ হ'ব কাৰণ আপোনালোকৰ জৰিয়তে মই কিছুমান কথা ক'ব বিচাৰিছোঁ কাৰণ মই খুব কষ্ট পাইছোঁ আচলতে 24 বছৰ কাম কৰিলোঁ নহয় এতিয়া তাৰপিছত কিছুমান বস্তু মই নিজেও অকণমান ক্লিয়াৰ কৰিব লাগিব হস্পিটেলত যাব সেইটো কথা মোক সুধিছে আপুনি হস্পিটেল কিয় নগ'ল ছিংগাপুৰ হয় এখন বেলেগ ঠাই হয় তাত হস্পিটেলত যেতিয়া মই ফোন কৰি পেলাই সুধিছিলোঁ যেনেকৈ হস্পিটেল যোৱা কথাটো তেতিয়া ক'লে ইয়াত আহিবলৈ নিদিয়ে ইয়াত সোমাবলৈ নিদিয়ে ইয়াত খুব ষ্ট্ৰিক্ট হয় গতিকে ইয়াত আহি লাভ নাই আৰু যিহেতু এতিয়া যিহেতু আমাক জাষ্টিচ লাগে কৈ আছোঁ সিদ্ধাৰ্থৰ নেগলিজেঞ্চ শ্যামকানু মহন্তই নিব নালাগিছিল গতিকে এতিয়া মই বিচাৰোঁ প্ৰশাসনে তেওঁলোকে যিহেতু একদম তৎপৰ হৈ পেলাই লাগিছে CID তেওঁলোকে গোটেইখিনি হাতত লৈছে মোৰ সহায় বিচাৰিছে গতিকে মই গোটেই ষ্টেটমেণ্টটো ৰেকৰ্ড কৰি লওঁ আৰু তাৰ পাছত মোৰ যিখিনি অকণমান কষ্ট সাংঘাতিক এইটোতো সাংঘাতিক নেগলিজেঞ্চ হয় সেইটো সাংঘাতিক নেগলিজেঞ্চ এজন বেমাৰী মানুহ এজনক তালৈ যাবলৈ দিয়াটোৱে সাংঘাতিক নেগলিজেঞ্চ আৰু সেই ইয়টখনত উঠি পেলাই তেনেকৈ পানীত নামা চিজাৰ হোৱা মানুহ এইটো চবেই কৈ আছোঁ আমি এইটো নেগলিজেঞ্চ হয় শ্যামকানু মহন্তই তেখেতে লৈ যাব নালাগিছিলে আৰু লৈ যদি গৈছিলেও তেখেতক এটা ষ্ট্ৰং মেডিকেল টিম এটা দি পেলাই লৈ যাব লাগিছিলে বা এটা ষ্ট্ৰং যিটো ৰেছপনচিবল মানুহ দি পেলাই লৈ যাব লাগিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে সেইখিনি কেয়াৰ ল'ব লাগিছিলে এইটো নেগলিজেঞ্চ হয় তেওঁলোকক মই চিনি নাপাওঁ
তেওঁলোকক মই ভাল নাজানো, তেওঁলোকৰ লগত মোৰ পৰিচয় নাই। গতিকে তেওঁলোকে মই গম পাইছো যে তেওঁলোকে ইয়টখন তেওঁলোকে বুক কৰিছিলে, তেওঁলোকে ঘূৰাবলৈ লৈ গৈছিলে। গতিকে আহক এতিয়া তেওঁলোকে উত্তৰ দিয়কহি কিয় লৈ গ'ল, কেনেকে লৈ গ'ল। পাইছিলো মই শ্যামকানু মহন্ত। নহয়, তেওঁ তেতিয়া নিজৰ প্ৰগ্ৰামৰ লগত বিজি হৈছে, কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চিফ মিনিষ্টাৰসকল গৈছে, কালচাৰেল আইকনছসকল গৈছে, তাৰ পাছত আপোনাৰ মুঠতে 450-500 ডেলিগেট গৈছে অসমৰ পৰা, অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা। তেওঁ সেইটো কথা মই নাজানো যে ৰাতি যে তেওঁলোকে, মই আকৌ কৈছো যে মই গুচি অহাৰ পাছত ফেশ্বন শ্ব' মই ভিডিঅ' দেখিছো, যদি সেইটো চলাই আছিলে তাতকে আৰু মানে দুখৰ কথা একো নাই। যদি 21 তাৰিখে পাইছিলো। সিদ্ধাৰ্থ শৰ্মাই যিহেতু 12 বছৰ ধৰি জুবিনৰ লগত আছিলে, কিন্তু এনেধৰণৰ ঘটনা হোৱাৰ পিছতো কিন্তু যোৱাকালি সেই স্পষ্টীকৰণ দিছে, এই গোটেই বিষয়টো কি ক'ব বিচাৰিব আপুনি? চাওক, সিদ্ধাৰ্থ শৰ্মাৰ লগত মোৰ তেনেকুৱা সম্পৰ্ক মই ইমান তেনেকে সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিনদাৰ লগতহে। জুবিনদাৰ মেনেজাৰ হয় সিদ্ধাৰ্থ শৰ্মাক মই তেনেকেই লগ পাইছো। গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিনদাৰ সম্পৰ্কটো মই খুব ভালকে ক'ব নোৱাৰিম, কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যিহেতু মেনেজাৰ, সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেছপনচিবল জুবিনদাৰ কেয়াৰ লোৱাটোত। মোৰ এতিয়া গোটেই ষ্টেটমেণ্ট যিখিনি ৰেকৰ্ড কৰিব, মোৰ গোটেই শিডিউলটো মই কেনেকে গৈছিলো, ক'ৰ পৰা আহিছিলো, আৰু তেওঁলোকে যিখিনি সোধে মই নিশ্চয় ক'ম গোটেইখিনি। এই আছিল নিশিতা গোস্বামীৰ মন্তব্য, যিগৰাকী নৰ্থ ইষ্ট ফেষ্টিভেলৰ আঁত ধৰোতাৰ দায়িত্বত আছিল। এংকৰিং কৰিবলৈ গৈছিল এগৰাকী নিশিতা গোস্বামীয়ে। এটা তেওঁ কৈছে যে অসুস্থ জুবিনক শ্যামকানু মহন্তই নিব নালাগিছিল, কিন্তু যাওঁতে লগত একেলগে গৈছিল। এইবোৰ হৈছে তেওঁলোকৰ মন্তব্য। আৰু মোৰ এই যিটো লাইভ আছে, লাইভটোত বহুতে মন্তব্য কৰিছে যে এতিয়া পৰিস্থিতিটো এনেকুৱা, সকলোৱে জাষ্টিছ ফৰ জুবিন লিখি আছে, জুবিনৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্ত বিচাৰিছে, সঠিক তদন্ত বিচাৰিছে, দোষী কোন তেওঁলোকে শাস্তি পাব লাগে। কিন্তু এতিয়া কিছুমান অনৰ্থক কথাত কিছুমানে ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে, কাৰণ ইয়াত বহু মানুহৰ নাম সাঙুৰ খাই পৰিছে। নিশিতা গোস্বামীৰ ঘৰলৈ, শ্যামকানু মহন্তৰ ঘৰলৈ কোন কোন অভিনেত্ৰী পাৰ্টি কৰিবলৈ গৈছিল, এইটো সময়ত সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। এইটো কথা ক'ব বিচাৰিছে যে কাষৰীয়া যিবোৰ আলোচনাৰ প্ৰসংগলৈ আহিব লাগে সেইবোৰ পিছৰ পৰ্যায়ত আহিব, কিন্তু প্ৰথম কথাটো হ'ল যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে তেওঁলোকক উলিয়াব লাগে। তাৰ পাছত তেওঁলোকৰ লগত কোন কোন অভিনেত্ৰী, অভিনেতা, গায়ক, গায়িকা তেওঁলোকৰ সৈতে সুসম্পৰ্ক ৰাখিছিল, কেনেকৈ শ্যামকানু মহন্তই চৰকাৰৰ ফালৰ পৰা বিজ্ঞাপন বা ফাণ্ডিংসমূহ পাইছিল, সেইবোৰ পিছৰ পৰ্যায়তো তদন্ত কৰিব পৰা যাব। কিন্তু প্ৰথমতে তেওঁলোকক বিচাৰিব লাগে। কিন্তু এতিয়াও অতি ৰহস্যজনকভাৱে এজনকৈ আহি তেওঁলোকে CIDৰ কাৰ্যালয়ত সোমাইছেহি, কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যি দুজন মূল অভিযুক্ত বুলি ক'ব লাগিব, তেওঁলোকৰ বিৰুদ্ধে 54খনতকৈ অধিক এজাহাৰ পৰিছে। আৰু এতিয়া টাৰ্চেম মিত্তল আহি পেলাই আমাৰ কাহিলীপাৰা ঘৰটোত সোমাই আছে জুবিনদাৰ, আৰু লগতে সন্দীপন গাৰ্গক কি কাৰণত আজিলৈকে CIDয়ে নামাতিলে? কাৰণ শেখৰজ্যোতি গোস্বামীক মাতিছে, ঠিক আছে, তেওঁ লগত আছিল, সন্দীপন গাৰ্গো তাত সাঁতুৰি আছিল। সন্দীপন গাৰ্গক লৈ কিয় নিমাত SID, সেইটো আটাইতকৈ ডাঙৰ কথা। সন্দীপন গাৰ্গক কেতিয়া তদন্তৰ আওতালৈ অনা হ'ব? সন্দীপন গাৰ্গে কিয় শেখৰজ্যোতি গোস্বামীৰ পৰা মোবাইল ফোনটো লৈ নানিলে? সকলো তদন্ত কৰিব লাগে। সন্দীপন গাৰ্গকো CIDৰ কাৰ্যালয়লৈ নমতাটো এটা অত্যন্ত ৰহস্যজনক কথা, কাৰণ অমিত প্ৰভা বৰদলৈ, নিশিতা গোস্বামী সাগৰ পাৰত নাছিল, কিন্তু তেওঁলোকক তদন্তৰ আওতালৈ অনা হ'ল। কিন্তু জুবিন গাৰ্গৰ লগত সাঁতুৰি থকা শেখৰজ্যোতি গোস্বামী, আমাৰ সিদ্ধাৰ্থ শৰ্মা আৰু লগতে আছিল সন্দীপন গাৰ্গ, বাকীকেইজন আছিল অসম এছ'চিয়েশ্যনৰ মানুহ, তেওঁলোকক মতা হৈছে। কিন্তু সিদ্ধাৰ্থ শৰ্মা পলাই আছে, শেখৰ আহি পেলাই CID কাৰ্যালয়ত উপস্থিত হৈছে, কিন্তু সন্দীপন কিয় অহা নাই? কাৰণ সন্দীপন গাৰ্গ বকো সমাজ জিলাৰ DSP, তেওঁ এতিয়াও জুবিন গাৰ্গৰ চিনাৰ্জি এপাৰ্টমেণ্টতে আছে। সেইদিনাখন সাংবাদিকৰ কেমেৰা দেখি তেওঁ পলাই অনাৰ চেষ্টা কৰিছিল। সন্দীপন গাৰ্গ, আপুনি পলাব নোৱাৰিব, আপুনি সঁচা কথাটো কওক, আপোনাৰ দাদাৰ লগত প্ৰকৃততে সাগৰ পাৰত কি হৈছিল, সমগ্ৰ অসমবাসী ৰাইজে জানিব বিচাৰে। এনেকৈ মৌন হৈ থাকিলে নহ'ব সন্দীপন গাৰ্গ, আপুনি অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া, আৰু আপোনাৰ চকুৰ সন্মুখত ইমান ডাঙৰ ঘটনা ঘটি যোৱাৰ পাছতো আপুনি নিজৰ দায়িত্ব পালন কৰিব নোৱাৰিলে। আপুনি জুবিন গাৰ্গৰ বাকী সকলো বস্তু লৈ আনিলে, কিন্তু আপুনি জুবিন গাৰ্গৰ মোবাইল ফোনটো আনিব নোৱাৰিলে। তদন্তৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সুৰুঙা সেইটোৱে থাকি গৈছে। শেখৰজ্যোতি গোস্বামীয়ে হয়তো এতিয়ালৈকে সেই জুবিন গাৰ্গৰ মোবাইল ফোনটোত থকা বহু ডাটা মচি পেলাইছে। তাৰ অন্যতম কাৰণে দায়ী এজন সন্দীপন গাৰ্গ, যিজন বকো সম জিলাৰ DSP। জেৰা চলাই থকা হৈছে
নিশিতা গোস্বামী, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী এতিয়াও উলুবাৰী CID কাৰ্যালয়ৰ ভিতৰত আছে। তেওঁলোকক SITয়ে জেৰা কৰিব, কিন্তু আমি বিচাৰিছোঁ, সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰিছে যে সন্দীপন গাৰ্গকো মাতি আনক। সন্দীপন গাৰ্গ ঘৰত সোমাই আছে, তেওঁ কিয় সিদ্ধাৰ্থ গোস্বামী শৰ্মাৰ পৰা মোবাইলটো আনিব নোৱাৰিলে বা সিদ্ধাৰ্থ শৰ্মাই তেওঁৰ লগত কি শেষত কথা বতৰা পাতিলে সেইটো অসমবাসী ৰাইজে জানিব বিচাৰে। তদন্তৰ আওতালৈ আহিব।